নমস্কাৰ মৰমৰ কৃষক বন্ধুসকল, আজি অন্য এটা ভিডিঅ' লৈ দৰিদ্ৰ কৃষক আপোনালোকৰ মাজলৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি বেয়া পায় ডিছলাইক দি গুচি যাব, চিধা কথা। মই যিহেতু জাক্টা মেচিনৰ এটা ভিডিঅ' অলপ দিনৰ আগত আপলোড কৰিছিলোঁ, আজি 15-20 দিনৰ আগত, আৰু বহুতজনে কমেণ্টো কৰিছিলে সবিশেষ ভালকৈ লাগে বুলি, আৰু বহুতজনে ফোনো কৰিছিলে যে মেচিনটো ফিটিং কিদৰে কৰা যায় আমি ভিডিঅ'ত ধৰিব পৰা নাই, আপুনি এটা ভালকৈ সুন্দৰ ভিডিঅ' দিব বুলি। তাকে আশা ৰাখি আপোনালোকৰ কথাষাৰ ৰাখি পিনি আজি ভিডিঅ'টো দিব লৈছোঁ। পাৰিলে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি চাই ভাল পায় বাকীখিনি কৰি দিব, চিধা কথা। আৰু লিংফিং লাংফাং নাই আৰু খুব অসমত বৰষুণ হৈছে, গম পাইছে, ঘুগুলা বৰষুণ হৈছে। যদি ভোট জলকীয়া আছে, ভোট জলকীয়া খুব বেমাৰ লাগিব, এতিয়া চিলি পৰিব, নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যিহেতু আপোনালোকে ঔষধ মাৰিব নোৱাৰে। সেই বয়সত ভোট জলকীয়া পিছতীয়া কৰাসকলে ভালকৈ কেয়াৰফুলকৈ ঔষধ পাতি মাৰক, ভাল হ'ব। আৰু বেছি কথা নকয় ডাইৰেক্ট ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইপিনে দেখিবলৈ পাইছে এইটো জাক্টা মেচিন। বাকচটো মই নিজে বনাই লৈছিলোঁ, কাঠৰ নে ঘৰতে চিম্পুলকৈ ধুনীয়াকৈ বনাই লৈছিলোঁ। এইবিলাকনো কি আহি থাকোঁ ওচৰলৈ, ধুনীয়াকৈ বনাই লৈছিলোঁ। আৰু টিং দি মই ঢাকিয়ে থৈছিলোঁ, কিয়নো টিংটো মই ফিক্স কৰি ইয়াত গজাল মাৰি দিয়া নাছিলোঁ। আৰু এতিয়া সম্পূৰ্ণ আপোনালোকক আজি এই ফিটিঙৰ প্ৰক্ৰিয়াটো একদম পাত্তাকৈ দেখুৱাম। মই পোনপ্ৰথমে কানেকশ্যনবিলাক খুলি দিওঁ। এইপিনে খুলি দিলে এইটো মেচিনটো বেছি ৱেট নাই। এইটো মেচিনটো আপোনাৰ ইয়াত দুডাল ৱাৰ গৈছে, এইবিলাক পিছলৈ ভালকৈ দেখুৱাই দিওঁ। এই মানে ৰঙাটো কি গম পাইছে চাগে, প্লাছ মাইনাছ দুটা আছে। এইটো হ'ল আৰ্থিন, এইটো মাটিত থাকিব। যিটো আৰ্থিনটো আপোনালোকে সকলোৱে জানে যে এইটো মাটিত থাকে বুলি। এইটো আপোনাৰ যিটো পথাৰৰ তাঁৰ যাব, এই তাঁৰটোত এইটো ফিটিং হ'ব। এডাল ৱাৰ পিনে দেখুৱাই আছোঁ মই কেনেকৈ গৈছে। এই আৰ্থিনটো মই যিহেতু ইয়াৰ মেচিনৰ ওচৰতে তলত দিয়া আছে, কেনেকৈ দিছোঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু সম্পূৰ্ণ মেচিনটো অনা যায়, যিকোনো মেচিনৰ ইয়াত ওপৰত দিয়া থাকে। আপোনাৰ চলাৰ কেনেকৈ লাগিব, আপোনাৰ বেটেৰী কোনটো কানেকশ্যন হ'ব, আপোনাৰ ৰেড ৱাৰডাল যোনডাল জাক্টাৰ কাৰণে তাঁহত লগা, সেইটো ইয়াত সম্পূৰ্ণ দিয়াই থাকে। আপোনালোকে যদি ভালকৈ চাই লয় মেচিনটো অনাৰ পিছত ইমান অসুবিধা নাই। আৰু মই বেটেৰী লৈছিলোঁ, এইটো ভাল কোৱালিটি বেটেৰী লৈছিলোঁ, আপোনাৰ 12 ভল্টত। যিহেতু যিকোনো বস্তু এটা ল'লে ভাল কোৱালিটি ল'ব লাগে। এইটো বেটেৰী লৈছিলোঁ মই 4000 টকা লৈছিলোঁ। আপোনাৰ ৰ'ব ৱেট আছে, উঠাই দেখাই দিছোঁ। এইটো লৈছিলোঁ 4000 টকা লৈছিলে। মানে অলপমান দিন চলাকৈ লৈছোঁ আৰু 4-5 বছৰ। তেওঁ মোক দোকানী দাদা এজনে 18 মাহ ৱাৰেণ্টি দিছে, যদি 18 মাহত কিবা কিবি হয় তেওঁ নিজি পেলাই নতুন এটা দিম বুলি কৈছে। বাকী দেখিবলৈ পালে এইপিনে এডাল যে দেখিছে, এডাল হ'ল চলাৰৰ। এইডাল হ'ল চলাৰৰ, আপুনি দেখিবলৈ পাইছে এডাল চলাৰ। এইটো ইয়াতে থৈছোঁ চলাৰ পেনেল। এইখন মই ওপৰত ৰাখি থৈছোঁ, যিহেতু সাধাৰণতে এইখন হ'ল মোৰ চলাৰ। মই কিনি আনিছিলোঁ, দাম আছে চলাৰৰ, বহুত দাম আছে। আৰু চলাৰখন এইপিনে চিধাকৈ দেখুৱাই দিয়া। এইখন আপোনাৰ 40 ৱাটৰ চলাৰ হয়। এই 40 লিখা আছে, দেখিবলৈ পাইছে। মানে মেচিনটো 30 পৰা 50 ভিতৰত লাগে। মই 40 আনিছিলোঁ, আৰু কোৱালিটি বহুত ভাল হয়। চলাৰটোও বৰ বেয়া নহয়, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এখন এতিয়া ওপৰত তুলি দিওঁ মই এখন দেখুৱাব নালাগে, গম পালে। আৰু তাৰপিছত এই মেচিনটো এয়া বেলেগ মানে ক'বলগীয়া নাই। কানেকশ্যন দুটা গৈছে। এতিয়া মেচিনটো ৰ'ব, আগলৈকে ভালকৈ থৈ লওঁ, পানী চানী সোমাই যাব পাৰে। মেচিনটো বহুৱাই লওঁ, এনেকৈ মই বহুৱাই দিলোঁ। আপোনাৰ এইডাল হ'ল চলাৰটো আপোনালোকে ইয়াত লিখা আছে, সূৰ্যত যে দিছে এইটো গম পাইছে, চলাৰো হয়। ইয়াতে মই এনেকৈ এইটো প্ৰথম ভৰাই দিলোঁ, আৰু ভৰাই দিয়াৰ লগে লগে যিহেতু মোক বেলি আছে কাৰণে গ্ৰীণ লাইটটো জ্বলি গৈছে, দেখিছেনে আপোনালোকে। এই তলৰ পৰা দেখুওৱা, এই গ্ৰীণটো জ্বলি গৈছে, দেখিছেনে। আৰু এইপিনে মই এতিয়া বেটেৰী কানেকশ্যনটো লগাই লওঁ আকৌ, যিহেতু মই দি থ'বই লাগিব। এডাল বেটেৰীৰ পৰা গৈছে, আপোনালোকে হোৱা দেখিবলৈ পাইছে। এই বেটেৰীটো মই ইয়াত লগাই দিলোঁ, এইটো হৈ গ'ল, ফিটিং হৈ গ'ল। আৰু এইটো পকৰ পিনৰ পৰা যে গৈছে কোলা যিডাল আৰ্থিন ৱাৰ, এইডাল চাওক আপোনালোকে। এইপিনে মই ইয়াত দিছোঁ, আৰ্থিনটো বৰ হেভিকৈ দিয়া নাই, আপোনালোকে চাওক। এনেকৈ দিলেই হয়। ৰ'দডাল অলপমান দীঘল দিব, আৰু ৰ'দডাল ধুনীয়াকৈ চফা কৰি ইয়াতে দেখিছে মই বান্ধি দিছোঁ সুন্দৰকৈ। এইডাল ৰ'দডাল অকণমান দীঘলকৈ কিহৰ কাৰণে দিব লাগে, তলৰ মাটিৰ পানী যিটো মানে পানী ভিজা যিটো তাৰমানে সেইটো পাই থাকিব লাগে। এইটো মই ইয়াত দি দিছোঁ এনেকৈ। এতিয়া আকৌ গছকি ভৰাই দিছোঁ। এইটো সাধাৰণকৈ একদম কমফৰ্টেবল ফিটিং কৰিব পাৰে। আৰু যিডাল ৰঙা ৱাৰ যিটো আৰ্থিন মানে মোৰ পথাৰত গৈছে, সেইডাল হ'ল এইডাল দেখুৱাই দিয়া। এইটো পুখুৰী মোৰ পানী হৈ গ'ল, চাওক একদম বৰষুণ দিছে যে। এই ওচৰলৈ লৈ আহে, এখন ধৰিব নোৱাৰে। এইকণৰ পৰা দুটা কানেকশ্যন হৈছে এটা মেচিনত, চাওক। ইয়াত দেখিছেনে, এডাল ৱাৰ এইপিনৰ পৰা এইপিনে পথাৰত গুচি গৈছে কেইডাল, আৰু এডাল এইপিনে গৈছে। মোৰ পথাৰ হ'ল দুজেগাত, এইপিনেও ভেটিবলগীয়া হৈছে, এইপিনেও ভেটিবলগীয়া আছে। সেইকাৰণে এই ৱাৰডাল মই ডাইৰেক্ট আনিলোঁ, আনি ইয়াতে কাটিলোঁ, কাটি দুটা চাইডে দুটা মই আউটপুটটো এৰি দিলোঁ ধুনীয়াকৈ। এটা সেই তাত কাম কৰি আছে, এটা ইয়াত কাম কৰি থাকে সম্পূৰ্ণকৈ। এনেকৈ কানেকশ্যনটো মই কৰিলোঁ। এডাল ইয়াত ৱাৰ আহিছে, দেখিছে এডাল। এইবাৰ
খালি এটা কথা মনত ৰাখিব, আপোনালোকে জাক্কাটো দিয়াৰ পিছত ৱালত কেতিয়াও নচলে, এইটোতো জাক্কা দিয়া ফাটোচকে, এই বাকলিটো পাতলা হৈ যায় কাৰণে থাপকে দিয়ে, এই কাৰণে ফিটিং পকি ইমান টেনশ্যন নাই। আৰু ধুনীয়াকৈ এইটো মই ইয়াত আকৌ বহাই যিহেতু ঢাকিব লাগিব, একদম সহজতে একদম কৰিব পৰা জাকনা মেচিনটো লগাব পৰা যায়। মই ক'লো আপোনালোকে একো টেনশ্যনে কৰিবলগীয়া নাই, তো সহজতে লগাব পাৰে। বাকী মই পথাৰত কিছু আজি আপোনালোকক দেখুৱামগৈ, অকণমান বেছি নেদেখুৱাম। বাকী বলক পথাৰলৈ ভিডিঅ'টো মই লৈ যাওঁ। পথাৰত গুচি আহিছোঁ ঘপকৈ, ভিতৰতে ষ্ট্ৰিপ পথাৰত গুচি আহিলোঁ। এইডাল ৱাৰ দেখিছেনে, এতিয়া কাৰেণ্ট অফ আছে কাৰণে চুব পাৰিছোঁ। মোৰ মানে এইডালৰ ৱাৰডাল এইকণলৈকে পালে, এইডোখৰ পৰা এইকণ টানলৈকে জইন কৰি দিছোঁ, উপায় নাই আৰু। ৱাৰ ইয়ালৈকে পালে, ৱাৰ ই তাত আছে মেচিন, ইয়াৰ পৰা আহিছোঁ। ইয়াত দেখিছেনে এই বস্তুটো আপোনালোকে চাওক, এই কোণাটোত যে এইটো দিছোঁ, এইটো লগাব লাগিব এনেকৈ। এই খুটাটো বেকা হৈ গৈছে, লোডটো বেছি পৰিছে। কলৈ যাওঁ ন, ৰখিলে। এই বস্তুটো যে এইটো যে দেখিছে, আপোনাৰ মেক্সিমাম 6 ইঞ্চি থাকিব লাগিব। মানে 6 ইঞ্চি যদি নহয়, ইমান মানলৈ যদি হৈ যায়, ইয়াত কাৰেণ্টটো আকৌ পাব, ফাটাচ মাৰিব, ইয়াত শ্বৰ্ট হ'ব। সেইকাৰণে এই প্লাষ্টিকৰ এই পাইপটো আনি আপোনালোকে ঘৰতে এই ষ্টলাৰটো বনাই ল'ব পাৰে। এই ষ্টলাৰ যদি কিনিবলৈ যায়, আপোনাৰ এটা ষ্টলাৰ 30 টকামান পৰে। 30 টকানো কেলৈ দিব লাগে, যিহেতু এডাল পাইপ কিনিলে 90 টকালৈ আপোনাৰ 30টামান বনি যায়। একে তলত লগাইছিলোঁ মই, তলতো এতিয়া খুলি দিছোঁ কাৰেণ্ট, তলতো কাৰেণ্ট দিয়া নাই, যিহেতু গৰু এতিয়া আমনিটো খুব শ্বৰ্ট খালে কাৰণে গৰু হোৱা মানে ওচৰলৈ অহা নাই। এইটো এনেকৈ আপোনালোকে এনেধৰণে বনাই ল'ব। এই ইয়াত ফিটিং কৰা চিষ্টেম বোলে, ইয়াত দুটা ফুটা উলিয়াই এইটো এনেকৈ বান্ধিব, এইডাল এবাৰ টানি নিয়াকৈ গাঁঠি দি দিব। তাৰপিছত এইপিনে আহি থাকিলে মানে এইপিনে বাও ধান একদম ডাঙৰ হৈ গৈছে, টেনশ্যন নাই, বা গৰুৱে খোৱা নাই কাৰণে ধুনীয়া হৈছে। আৰু এতিয়া পানী আহি আছে, আৰু 10-15 দিন নালাগে, 4-5 দিনত পানী হৈ যাব সম্পূৰ্ণ। এইটো যে দেখিছে, এইটো দেখিছে নাই, এইটো কয় চিষ্টেমটো বেলেগ কাটিছে, একে প্লাষ্টিক। এইটো এনেকৈ সলকাই দিব পৰা যায়, এইটো আকৌ এনেকৈ লগাই দিব পৰা যায়, এনেকৈ কৰি পিনি। আৰু এইটো ইয়াত ফুটালি ইয়াত বান্ধি দিছোঁ, একে চেম এনেকৈ বান্ধি দিছোঁ। এইটো মানে কিনিবলৈ আপোনাৰ যিমানটো পইচা খৰচ হয়, এইটো প্ৰক্ৰিয়া যদি আপুনি কামটো কৰে, পইচাটো বহুত কমটি খৰচ হয়। আপোনাৰ 10-12 হাজাৰ টকাত সম্পূৰ্ণ ফিটিং হৈ যায়, তাঁৰ চাহ কিনি একো অসুবিধা নাই। এনেধৰণে ফিটিং কৰি ল'ব পাৰে। আৰু এইবিলাক ধান দেখি এইখন পইচাত আমি জাকা নাই লগোৱা, গৰুৱে পূৰা খাইছে, খতম বনাই দিছে, দৰকাৰ নাই আমাৰ লোকৰ। চবে পইচা খৰচ কৰক, নিজৰ সুবিধা নিজে কৰি লওক। আৰু এইবাৰ যিহেতু আমাৰ গৰু খেদোতে পেলু ওলাই যায়, ইয়াত কেইখনমান গাঁও আছে গৰু নেবান্ধে। এতিয়া যে অকণমান দেৰি আগত কেমেৰা ঘূৰাই দিওঁ, গৰুৱে দেখিলে সিহঁতি, কিন্তু মোৰ জাকা আছে কাৰণে গৰুৱে নাই খোৱা। এইপিনে আহক, আৰু দেখুৱাইছোঁ কেমেৰাৰ পৰা আছে নাহি থকা, চব একে চেম টু চেম ফিটিং আছে। এইবিলাক তাঁৰ যিহেতু আৰু 10 দিন 12 দিনৰ পিছত মই জাকা দৰকাৰ নাই, ইয়াত মই খুলি দিম, পানী হৈ যালে গৰু নাহে, এইটো মানে 100% গৰু নাহে। তাৰপিছত এইটো এটা বাট ৰাখিছিলোঁ মই ইয়াত, তাৰমানে আমাৰ গোহালি আছে এইপিনে গোহালি আছে, গোহালিলৈ আমাৰ নিজৰ গৰুকেইটা নিবৰ কাৰণে এইটো বাট ৰাখিছোঁ। আমাৰ গৰুকেইজনীয়ে প্ৰথমতে খুব জাক্কা খালে, এতিয়া বাটটো চিনি পায়, এতিয়া খেদিলে এইপিনেহে যায়, আপুনি এইপিনে টানিও নিব নোৱাৰে, একদম পাইছে। সেইটো কাৰণে আকৌ ইয়াৰ পৰা এইডাল ৱাৰ দি, এইপিনৰ পৰা এনেকৈ ৱাৰ দি আঁতপোচ কৰি এইডাল ওপৰ দি এনেকৈ ইয়াত এটা ষ্টল লগাই এনেকৈ কৰি ডাইৰেক্ট ইয়াত লগাই দিছোঁ। সেইপিনে গুচি গৈছে সেইকাৰণে। আকৌ সেইপিনে পৰা আগলৈ গ'লে আৰু এখন পথাৰলৈ এনেকৈ ৱাৰ দি পিনি নিয়া আছে, সেইখিনি সম্পূৰ্ণ মই নেদেখুৱাওঁগৈ, মানে দেখুৱালৈকে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। যদি বুজি পোৱা নাই এটা ফোন কল কৰক, আৰু মেচিনটো খুব আনি লওক। আৰু এজন ভাইটিয়ে মোলৈ এটা কমেণ্ট কৰিছিলে যে দাদা মানুহ মৃত্যু হ'ব নেকি, সেইকণ এটা জনাই দিছোঁ যে গৰু, ছাগলী, হাঁহ, কুকুৰা, পাৰ, হাতী, ঘোঁৰা যিয়ে নহওক কেতিয়াও মৃত্যু নহয়। আৰু এই মেচিনটো লগাবৰ কাৰণে আপুনি কাৰো পাৰ্মিশ্যন ল'ব নালাগে, যিহেতু মেচিনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৃষকৰ কাৰণে অধিকৃত পাৰ্মিট আছেই। যেতিয়া বনাইছিলে তাৰপিছত চৰকাৰে টেষ্টিং কৰিলে, কৰি মেলি সম্পূৰ্ণ চালে, চাই চিতি যে এইটো বস্তু এনেকৈ বনালে এনেকৈ হয়, চাইণ্টিষ্টবিলাকে যেতিয়া দিলে, চৰকাৰে চালে যে কৃষকৰ কাৰণে উপযোগী হয় কাৰণে এইটো কোৱালিফাই চৰকাৰে কৰি থৈছে। আপোনাৰ কোনো কেছ মকদমা নহয়, আপোনাৰ পথাৰ আছে আপুনি ড'ন্ট মাইণ্ডকৈ লগাই দিয়ক, বাৰী আছে লগাই দিয়ক, আৰু একদম আৰামত শুই থাকক, একো টেনশ্যন নাই। মানুহ, গৰু, ছাগলী যিয়ে নাযাওক, এচাত খাব সি আঁতৰি দিব। আৰু যিটো চাট দিয়ে আপোনাৰ একবাৰ যদি খায় আপুনি জিন্দাগী নোচোৱে, পাহৰিবও নোৱাৰে, একদম জিনজিনাই পঠিয়াই গোটেই গাটো। সেইকাৰণে কোনো মানুহ, গৰু, ছাগলী একো মৃত্যু নহয়, সেইকাৰণে ভয় কৰিব নালাগে। মই কৈছোঁ যে আপোনালোকৰ লগাওক, পথাৰত এনেধৰণে হওক, বাৰীত হওক, বান্দৰে আমনি কৰিছে এনেকৈ লগাওক। মই আপোনাক 100% কৈছোঁ, এই বস্তুটো লগোৱাৰ পিছত আপোনালোকৰ বহুত শান্তি হ'ব, যিদৰে মোৰ হৈছে। আৰু মই চিধাকে কৈছোঁ, মই ক'বা যোৱা খেলৰ কিবা ৰাণী এফৰ কোনো এডভাৰটাইজ দিয়া নাই। মই ডাঙৰ ইউটিউবাৰ নহয়, মই ইউটিউবাৰ বুলি নাভাবোঁ। যিসকলক মানে ফেমাছ তাহাঁতি লোকক 10 টকা পইচা এটা মনোজ ভাই নহয়, কি আছে মনোজ ভাই ন, মনোজ ভাই এজনী কিবা পেপে কোৱাজনী, সেইজনী দেখিছে না নিউজত পূৰা বাজি আছে। তাৰ ৰাণী এফ খেলি পিনি যোৱা 500 টকা ৰিচাৰ্জ কৰি পিনি খেলিবলৈ কৈছে। যদি সেইটোত খেলে গ'ল, তাতকৈ খেতি কৰক, সেই 500 টকাটো ভেন্দি গুটি আনি দি থওক, 2 টকা চুবলৈ পাব।
সেইবিলাকক একেবাৰে এপবিলাকত নাযাব, সেইকাৰণে আঁতৰি থাকক। পাৰিলে আমাকো ছাপোৰ্ট কৰক পথাৰৰ পৰা আগবঢ়াই নিবলৈ। তাকে কৰি ভিডিঅ'টো যিসকলে বিচাৰিছিলে ফিটিঙৰ সহকাৰে দেখুৱালোঁ। আৰু তাতো যদি আপোনালোকে মেচিন লয়, যদি ফিটিং কৰিব নাজানে ফোন কৰিব, যাম ফিটিং কৰি দিম, টেনশ্যন নাই। আৰু যদি নতুন মেচিন লাগে মোৰ থ্ৰুৱেদি মোৰ লগত যোগাযোগ কৰক, মই আনি আপোনালোকৰ ঘৰত ফিটিং কৰি থৈ আহিমগৈ নিজে ষ্টলাৰ কৰি। কিন্তু বাট ভাড়া আপোনালোকে দিব লাগিব, নহ'লে নাযাওঁ। বহুত দূৰণি হ'লে ন, পকেট পইচা ইমান নাই, মই ইটো পইচা গোটেই নাপাওঁ দেই। যে কি নহওক ভাল লাগিলে। এইপিনে পথাৰখন দেখুৱাই দিয়া, এইপিনে এইবোৰ গৰুৱে একদম পুৰা খাই দিলে চাওক, একদম চকলা গৰু আহে এনেকুৱা সাংঘাতিক কাহিনী। এনেকৈ আহিছে দেখিছে নাই, এইকণত এই ঘাঁহকেইডাল খাই থৈ গৈছে, কিন্তু টান লৈ টাচ হ'বলৈ নিদিয়ে আকৌ তাহাঁতি। গম পাই গ'ল ইয়াত যে মানে জাকা খালে যে কিবা এটা হয় বুলি। ওচৰ চব খাই থৈ গুচি গ'ল। এইপিনে ধান ওখ, এইপিনে ধান টকলা। সেইকাৰণে সকলো ৰাইজক কৈছোঁ, বিশেষকৈ মোৰ অঞ্চলৰ ৰাইজকো কৈছোঁ, আপোনালোকে মেচিনটো যোগাযোগ কৰক, আনক, লগাওক, আশা কৰিছোঁ। আৰু এতিয়া পানী আহি আছে, উজানৰ মাছ এটা খাব লাগিব, কিন্তু চৰকাৰে ধৰিব নিদিয়ে। কিবা এটা চুৰ হ'লেও ধৰিম, যি নকওক। যে কি নহওক ভিডিঅ'টো ইমানতে কৈ জয় হিন্দ, জয় কিষাণ। ভিডিঅ'টো সামৰণি মাৰিছোঁ, নমস্কাৰ।